নমস্কাৰ বন্ধুসকল, মৌচম পুলব ইউটিউব চেনেলৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ কপিলি কিনাৰত, কপিলি পাৰত। মোৰ পাছফালে দেখিছে এখন বৃহৎ ডাঙৰ কপিলি নদী। আমাৰ কপিলি নদীখন হুৰা হুৰা বাঢ়িছে, ওপৰ ওফন্দি উঠিছে ফেনে ফটোৱা। আপোনালোকে নিশ্চয় দেখিছে। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাই দেখাব বিচাৰিছোঁ, আমাৰ কপিলি নদীখন কেনেকুৱা পৰিস্থিতি হৈ আছে তাকে মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ গাঁৱত যিসকল ডেকাসকল কৰ্মসূত্ৰে বাহিৰত আছেগৈ, তেখেতসকলে জানিব পাৰিব বা চাব পাৰিব যে আমাৰ গাঁৱত পানীৰ পৰিস্থিতি কেনেকুৱা আছে। তাকে মই অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পানী অহা গম পাই পেলাই, মানে খান্দাত সোমোৱা গম পাই পেলাই আমাৰ ইয়াত খান্দিব ৰাইজে আৰ্চলি স্কুলৰ পুখুৰীত মাছ মাৰি আছে। লগতে আমাৰ মিকিকা নিবাসী, আমাৰ পিকনিকৰ সভাপতি, তেখেতৰ আহি মানে উপস্থিত হ'ল। মানে মাছ দেখিলে বিশেষকৈ ৰ'বও নোৱাৰে। মেইন কাৰণটো সেইটো, পাক নালা প্ৰচাৰণৰ মালিক, মাছ দেখিলে ৰ'ব নোৱাৰোঁ, সেইকাৰণে মানে পুৰা উপস্থিত হৈ গ'ল। আৰু চাওক, পুৰা এক চাইডে পুঠি মাছ, বেছি ডাঙৰ নহয়, সৰু নাকে চকে জোখত, তেনেকৈ খাবলৈ পৰা জোখত। আৰু চাওক, সুন্দৰ সুন্দৰ এক চাইডে পুঠি মাছ উঠিছে। মালিক আহি আছে। এইবাৰ একেটা পাই গ'ল, ধুনীয়া তৰা মাছ লাগিছে, ডাঙৰ তৰা মাছ। খালি ইমান লাইন থাকে, কেঁচা পানী গোন্ধাব গাটো, এনে গা ধুব লাগিব। আৰু এফালে এই মানুহ ঘৰলৈ মন কওক, এই মানুহ ঘৰ বৰ্তমান পানী আহি পাই গ'ল, চাৰিওফালে পানী আগি ল'ল, আৰু মাথাবিলাক বস্তুবোৰ এনেকৈ এপৰ এপৰকৈ কঢ়িয়াই আছে। মানে এনেকুৱা প্ৰতি বছৰে হয় মানুহবোৰৰ। আচলতে যিবিলাক নদী পাৰত থাকে, এইবিলাক মানুহৰ এনেকুৱা পৰিস্থিতি প্ৰতি বছৰে বছৰে হয়। এপৰে দেখিছে কেনেকৈ বয় বস্তুবোৰ এপৰ এপৰকৈ মাথাইলৈ কঢ়িয়াই আছে। সিহঁতে মানে বানপানী হওক নহওক, মানে প্ৰতি বছৰে এনেকৈ মাথাইত উঠিবলগীয়া হয়। তাৰমানে আমাৰ ইয়াত 2004 চনতে বহুত ডাঙৰ বানপানী হৈছিলে। তাৰ পাছত হোৱা নাই 18 বছৰৰ পাছত 2022 চনত বানপানী হৈ গৈছে। আৰু বৰ্তমান 23 চনত নহ'লে, এবাৰ হয়নে নহয় বা নাজানো। আশা কৰোঁ বানপানী যাতে নহওক, কাৰণ বানপানী হ'লে কিমান কষ্ট ভুগিবলগীয়া, যিহেতু বাৰু কষ্ট খাই পাইছোঁ। সেইকাৰণে বানপানী নিবিচাৰোঁ, ইমানতে যাতে ভগৱানে সামৰি কুটুৰি লৈ যায়, তাকে আশা কৰোঁ। কিন্তু অলৰেডি কি হ'ব, যদি হ'বলগীয়া থাকে হ'বই, সেইটো আমিতো বাধা দিব নোৱাৰোঁ। তথাপিও নোহোৱাটোৱে বিচাৰোঁ, হ'লেওতো একো কৰিব নোৱাৰোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। মই বাৰু যিমানখিনি পাৰিলোঁ দেখাব চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।